নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰোডত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছৰ ৰমৰমীয়া বেহা আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ থাইলেণ্ড মাগুৰ জাগিৰোডৰ বেলগুৰিত এক শোকাবহ ঘটনা সংঘটিত হয় পুখুৰীত গা ধুবলৈ গৈ দুই কিশোৰীৰ সলিল সমাধি জাগিৰোডৰ পলাচুঙত ড্ৰাগছসহ আটক দুই শুকুৰবাৰে নিশা স্থানীয় ৰাইজৰ তৎপৰতাত আটক হয় দুই সৰবৰাহকাৰী মৰিগাঁও আৰক্ষীৰ জালত প্ৰবঞ্চকৰূপী মহিলা এটিএম সলনি কৰি বিভিন্নজনৰ পৰা লুটিছিল ধন এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত জাগিৰোডত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছৰ ৰমৰমীয়া বেহা সোমবাৰে জাগিৰোড আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে থাইলেণ্ড মাগুৰ মাছৰ সৰবৰাহ কৰা এখন বাহন বাহনখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে 23 কুইণ্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ জাগিৰোডৰ বুঢ়াবুঢ়ীৰ পৰা ডিমাপুৰলৈ অবৈধভাৱে সৰবৰাহ কৰা হৈছিল মাছখিনি জাগিৰোডত নিষিদ্ধ থাইলেণ্ড মাগুৰৰ ৰমৰমীয়া বেহা আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ থাইলেণ্ড মাগুৰ জাগিৰোডৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা নাগালেণ্ড মণিপুৰ আৰু ডিমাপুৰলৈ সৰবৰাহ কৰা নিষিদ্ধ থাইলেণ্ড মাগুৰ কঢ়িওৱা এখন বাহন এইবাৰ পৰিল আৰক্ষীৰ জালত এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত দেওবাৰে নিশা জাগিৰোডৰ বুঢ়াবুঢ়ীৰ পৰা ডিমাপুৰলৈ নিষিদ্ধ থাইলেণ্ড মাগুৰ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰিলে নম্বৰ প্লেটবিহীন এখন বাহনখনত আছিল মুঠ 23 কুইণ্টলকৈ নিষিদ্ধ থাইলেণ্ড মাগুৰ বাহনখনৰ চালকে দিয়া স্বীকাৰোক্তি অনুসৰি মৈৰাবাৰীৰ জাকিৰ হুছেইন নামৰ এজন লোকে চলাই আহিছিল এই নিষিদ্ধ থাইলেণ্ড মাগুৰৰ ৰমৰমীয়া বেহা পৰৱৰ্তী পৰ্যায়ত মীন বিভাগৰ বিষয়াৰ উপস্থিতিত গাঁত খান্দি পুতি পেলোৱা হয় এই বৃহৎ পৰিমাণৰ নিষিদ্ধ থাইলেণ্ড মাগুৰখিনি শেহতীয়াকৈ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকিস্বৰূপ এই থাইলেণ্ড মাগুৰ পালন বিক্ৰী আৰু সৰবৰাহৰ ক্ষেত্ৰত সেউজ প্ৰাধিকৰণে নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো একাংশ দুষ্ট চক্ৰই নিজৰ মুনাফা সিদ্ধিৰ বাবে এনেদৰে নিষিদ্ধ মাছৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ মানে এতিয়া আমাৰ যিখন আসাম ফিছিড এক্ট হয় 2005 সেই মতে মানে আমাৰ যিটো থাইলেণ্ড মাগুৰ হয় থাইলেণ্ড মাগুৰটো আমাৰ বেন হয় মানে তো বেন হোৱাৰ কাৰণে আজি জাগিৰোড পুলিচ থানায় আপোনাৰ গাড়ী এখন ধৰিলে যিখন গাড়ী ধৰক প্ৰায় 1.5 কুইণ্টেল 2 কুইণ্টেলমান মাছ আছিলে আৰু সেই মাছখিনি আমি ডিপাৰ্টমেণ্টক জনোৱা হ'ল ছাৰে তো অচি ছাৰে যেতিয়া আমাক ডিপাৰ্টমেণ্টক জনালে আমি জনোৱাৰ পিছত আমি আহিলোঁ আৰু আহি পিনি চিনাক্ত কৰিলোঁ যে সঁচাকৈ ইয়াৰ থাইলেণ্ড মাগুৰ হয় আৰু চিনাক্ত কৰাৰ পিছত যিটো আইনৰ মতে আমি ডিছকাৰ্ড কৰিব লাগে ডিছকাৰ্ডো কৰি দিয়া হৈছে এতিয়া এইটো আমি যিহেতু সোধপোছ কৰা মতে জানিব পৰা গৈছে যে এইটো আপোনাৰ জাৰগাঁৱৰ পৰা আনিছে বুলি শুনিছোঁ আৰু এইটো ডিমাপুৰৰ ফালে গৈ আছে সঠিককৈ তেওঁলোকে ক'ব পৰা নাই যিহেতু তেওঁলোকৰ মালিক বেলেগ হয় ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ এৱাৰনেছ কৰি থকা হয় আপোনাৰ মাজে মধ্যে আমি ছাৰ্ভেও কৰি থাকোঁ কিন্তু যেতিয়াই আমি ধৰক আমি এতিয়া বহুত এবাৰ নহয় আমি এতিয়ালৈকে 3-4 বাৰমান অলৰেডি ধৰিছোঁ আমি গৈ পিনি দোকানতো ধৰিছোঁগৈ তেনেকৈ যেতিয়াই আমি দেখোঁ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এৱাৰনেছটো আমাৰ এতিয়াও চলিয়ে আছে প্ৰতি মাহতে আমাৰ এৱাৰনেছ হয় আৰু তেনেকৈ ডিপাৰ্টমেণ্টৰ ফালৰ যিখিনি কৰণীয় আছে আমি প্ৰতি মাহে কৰি আহিছোঁ দেওবাৰে জাগিৰোডৰ বেলগুৰিত সংঘটিত হয় এক শোকাবহ ঘটনা পুখুৰীত গা ধুবলৈ গৈ মৃত্যুক সাৱটি লৈ দুই কিশোৰীয়ে ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত কিশোৰী দুগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ চাপৰে জাগিৰোডৰ বেলগুৰিত এক শোকাবহ ঘটনা সংঘটিত হয় পুখুৰীত গা ধুবলৈ গৈ দুই কিশোৰীৰ সলিল সমাধি দুই কিশোৰী স্মিতাৰা বেগম আৰু জুবেদা খাতুন বুলি জানিব পৰা গৈছে আৰু দুয়োগৰাকী কিশোৰী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনীৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে সলিল সমাধি ঘটা দুই কিশোৰীৰ মৃতদেহ হয় আজি প্ৰায় দিনৰ 2মান বজাত জাগিৰোড থানাৰ অন্তৰ্গত বেলগুৰি গাঁৱৰ ছোৱালী দুজনী স্মিতাৰা বেগম আৰু জুবেদা খাতুন তেওঁলোকৰ বয়স আনুমানিক 10 বছৰ বা 12 বছৰ হ'ব তেওঁলোকে গা ধুবলৈ দুপৰীয়া সময়ত গা ধুবলৈ পুখুৰী পাৰ হৈ যায় এটা জানত যায় গা ধুবলৈ তাত গা ধোৱা সময়ত 4টা ল'ৰা ছোৱালী গৈছিলে
কিন্তু দুটা উভতি আহিছে, দুটা গা ধুই থকা সময়ৰ পৰাই পুখুৰীতে নিৰুদ্ধ হৈছে। আগতে ইয়াত এনেকুৱা তেওঁলোকে গা ধুই কিন্তু এনেকুৱা ঘটনা হোৱা নাছিলে, কিন্তু আজি প্ৰায় দুপৰীয়া সময়ত এনেকুৱা ঘটনা এটা হৈ যায়। মই গুচু কৰিব গৈছো চবেই, তাহাঁতে আহি কেনে গুচু কৰিব কাৰণে গৈছিলো, তাহাঁতে ডুবি কেনে ইয়াতে ৰৈছিলে। দুইগৰাকী স্কুলীয়া ছাত্ৰীৰ মৃত্যুত সমগ্ৰ অঞ্চল জুৰি পৰিছে শোকৰ ছাঁ। পেহেলগাঁও কাণ্ডত প্ৰাণ আহুতি দিয়া বীৰ সৈনিকসকলক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে জাগিৰোডত বৃহস্পতিবাৰে উলিওৱা হয় বিশাল ত্ৰিৰংগা যাত্ৰা। মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত উলিওৱা এই ত্ৰিৰংগা যাত্ৰাই সমগ্ৰ জাগিৰোড চহৰ পৰিভ্ৰমণ কৰি দেশপ্ৰেমৰ ধ্বনিৰে মুখৰ কৰে চৌদিশ। দেশৰ বীৰ জোৱানসকলৰ সততা, নিষ্ঠা আৰু শৌৰ্যবীৰ্যক সন্মান জনোৱাৰ উদ্দেশ্যে জাগিৰোডত বিজেপিয়ে উলিয়ালে বিশাল ত্ৰিৰংগা যাত্ৰা। মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত জাগিৰোডৰ পৰিদৰ্শন বাংলাৰ পৰা উলিওৱা এই ত্ৰিৰংগা যাত্ৰাই সমগ্ৰ জাগিৰোড চহৰ পৰিভ্ৰমণ কৰি দেশপ্ৰেমৰ ধ্বনিৰে উত্তাল কৰে চৌদিশ। শেহতীয়া ভাৰত পাকিস্তানৰ যুদ্ধ সন্দৰ্ভত সেনাই দিয়া যোগ্য প্ৰত্যুত্তৰৰ বাবে সেনা বাহিনীক ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে সমগ্ৰ দেশে পালন কৰিছে বিজয় উৎসৱ। সেয়েহে বৃহস্পতিবাৰে জাগিৰোডতো ইয়াৰ অংশস্বৰূপে উলিওৱা হয় এই বিশাল ত্ৰিৰংগা শোভাযাত্ৰা। প্ৰায় 100 মিটাৰ দৈৰ্ঘ্যৰ এখন ত্ৰিৰংগা পতাকালৈ উলিওৱা এই যাত্ৰাত নেতৃত্ব দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই। সংগ দিয়ে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, লগতে বিজেপিৰ জ্যেষ্ঠ কনিষ্ঠ কাৰ্যকৰ্তাসকলে। এই ত্ৰিৰংগা যাত্ৰাত বিভিন্ন দেশপ্ৰেমৰ ধ্বনিৰে ভাৰতীয় সেনাৰ জয়গান গোৱাৰ লগতে পাকিস্তান মুৰ্দাবাদ শ্লোগান দি কঁপাই তোলা হয় আকাশ বঁটা। বিজেপিৰ নেতাকৰ্মীৰ লগতে সাধাৰণ ৰাইজেও অংশগ্ৰহণ কৰে এই ত্ৰিৰংগা যাত্ৰাত। আমি সকলোৱে জানো, আজিৰ পৰা অলপ দিনৰ আগতে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আহি আমাৰ ভাৰতবৰ্ষৰ পেহেলগামত 26জন নিৰীহ ব্যক্তিক হত্যা কৰিছিল। তাৰ প্ৰতিশোধ আমি ভাৰতীয় সৈন্যই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত লৈছিলোঁ। আমি একেদিনাই মাত্ৰ 22 মিনিটৰ ভিতৰত পাকিস্তানৰ 9টা সন্ত্ৰাসবাদীৰ ঘাটি চূৰ্ণ বিচূৰ্ণ কৰি দিবলৈ সক্ষম হৈছিলোঁ আৰু 100তকৈ ওপৰত সন্ত্ৰাসবাদীক আমি হত্যা কৰিবলৈ, নিহত কৰিবলৈ আমি সক্ষম হৈছিলোঁ। এয়া ভাৰতবৰ্ষৰ কাৰণে বৃহৎ জয় আছিল। পাকিস্তানে ভাৰতবৰ্ষক চিজফায়াৰৰ কাৰণে অনুৰোধ কৰিছিল আৰু যিহেতু আমাৰ দেশখন বা আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া শান্তিৰ হকে সদায়, গতিকে তেখেতলোকে যিহেতু পাকিস্তানে এক প্ৰকাৰ চাৰেণ্ডাৰ কৰিছিল চিজফায়াৰৰ কাৰণে, গতিকে চিজফায়াৰ কৰিছিলে, গতিকে এই যুদ্ধত আমাৰ জয় হৈছিলে। এই জয়ৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণে ত্ৰিৰংগা যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, কাৰ্যসূচী পালন কৰিছে। আজি আমি মৰিগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ আৰু সকলোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এবাৰ মৰিগাঁৱত আৰক্ষীৰ জালত মহিলা প্ৰবঞ্চক। ATM কাৰ্ড সলনি কৰি অতি কৌশলেৰে ধন লুট কৰা মহিলাগৰাকী কুলচুমা খাতুন। শনিবাৰে মৰিগাঁও চহৰৰ এজন লোকৰ পৰা এনেদৰে ধন লুটি আৰক্ষীৰ জালত পৰে মহিলাগৰাকী। এইবাৰ প্ৰবঞ্চকৰ ৰূপত মহিলা। মৰিগাঁও আৰক্ষীৰ জালত এইগৰাকী প্ৰবঞ্চক মহিলা। চাওক এই বিশেষ দৃশ্য। ATM কাৰ্ড কেনেদৰে এক্সচেঞ্জ কৰি লুট কৰিছে ধন। সমগ্ৰ দৃশ্য বন্দী হ'ল CCTVত। মৰিগাঁও আৰক্ষীৰ জালত পৰা এই কুখ্যাত মহিলাগৰাকী কুলচুমা খাতুন। ঘৰ তাঁতিকটাৰ শিঙিমাৰী গাঁৱত। জিলাখনৰ এজাৰবৰী গাঁৱৰ এজন লোকক মৰিগাঁও চহৰৰ মাজমজিয়াত থকা ভাৰতীয় ষ্টেট বেংকৰ ATMৰ পৰা টকা উলিয়াই দিয়াৰ চলেৰে ATM কাৰ্ডখন এক্সচেঞ্জ কৰি লৈছিল এইগৰাকী মহিলাই। আৰু এই সমগ্ৰ দৃশ্য বন্দী হৈছিল CCTV কেমেৰাত। পৰৱৰ্তী পৰ্যায়ত CCTV কেমেৰাৰ ভিজুৱেলৰ ওপৰত ভিত্তি কৰিয়ে মৰিগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় মহিলাগৰাকীক, আৰু মহিলাগৰাকীৰ পৰা আৰক্ষীয়ে 25খনকৈ ATM কাৰ্ডো জব্দ কৰে। সম্প্ৰতি মৰিগাঁও আৰক্ষীয়ে সমগ্ৰ বিষয় সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।
ডিমৰীয়াত ক্ৰমাৎ বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ বৃহস্পতিবাৰে মাজনিশা ক্ষেত্ৰীৰ শংকৰপুৰত বন্যহস্তীয়ে তাণ্ডৱ চলাই লণ্ডভণ্ড কৰে বাসগৃহৰ লগতে আন বহুতো মূল্যৱান সামগ্ৰী বন বিভাগক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আহ্বান ভুক্তভোগী জনতাৰ ক্ষেত্ৰীৰ শংকৰগোগত বৃহস্পতিবাৰে পুৱতি নিশা বন্যহস্তীৰ উপদ্ৰৱ দুটাকৈ বন্যহস্তীয়ে কেইবাটাও ঘৰত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰিলে বাসগৃহ বিশেষকৈ শংকৰগোগৰ উদ্ধৱ বৈশ্যৰ গৃহত প্ৰৱেশ কৰি ক্ষতিসাধন কৰিলে আচবাব তথা আন বহু সামগ্ৰীৰ ভাঙিলে ঘৰৰ পকী দেৱাল পৰ্যন্ত কথমপি প্ৰাণ ৰক্ষা শিশু মহিলাসহ পৰিয়ালৰ কেইবাগৰাকীও লোকৰ ৰাতি 2টামান বজাত মাটি ঘৰটো ভাঙিলা মাটি ঘৰটো ভাঙি উঠি ইফালে আহি ৱাল ভাঙি থাকোঁ দেখি মই ভয়তে দাউৰি ওলালোঁ ওলাই জাকাখন মানুহ ঘৰত থকা গেলোঁ কি আহিছিলে কি ভাঙিলে ৱাল ভাঙিছে হাতীয়ে ভাঙি দিছে দুটা এটা ভাঙি আছে এটা ভাঙি আছে দীৰ্ঘদিনৰ পৰা এই অঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলাই নিদ্ৰা হৰণ কৰিছে খাটি খোৱা সাধাৰণ জনতাৰ এতিয়া মানে হাতীয়ে মানে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে দুদিন পিছে আহি থাকে দুদিন পিছে আহি থাকে আমাৰ মানে ভয় লগা অৱস্থা আৰু হাতীৰ লগতো আৰু মানুহে আমি সমানে ফেৰ মিলাব নোৱাৰোঁ গতিকে আমাৰ পুলিচ প্ৰশাসন বন বিভাগ বিষয়াসকললৈ আমাৰ অনুৰোধ যাতে তেওঁলোকৰ এই হাতীবোৰক যাতে তেওঁলোকে অলপ কিবা বিহিত ব্যৱস্থা লয় লগতে ক্ষতিপূৰণ হোৱা দুখীয়া পৰিয়ালবোৰকো যাতে এই পৰিয়ালটোকো কিবা এটা সকাহ দিয়ে তাৰ বাবে অনুৰোধ কৰিছোঁ সেয়ে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ দাবী ভুক্তভোগী ৰাইজৰ ৰাতি প্ৰায় 2:40 মান বজাত মানে এটা শব্দ হ'ল বিৰাট জোৰে মোৰ ওচৰৰ ঘৰে মোৰ ঘৰটো সিফালে মানে হাল্লা লাগি গ'ল শুনিলোঁ হাতীয়ে মাতিছে তাৰপিছত মানে 5 মিনিটৰ ভিতৰতে সেইটো ঘৰ গোটেই কেঁচা ঘৰটো ভাঙি পেলাই এইটো ঘৰত ভাঙি মানে বিৰাট উৎপাত কৰিলে আৰু আমি গোটেইখিনি অলপ হাল্লা চাল্লা কৰাৰ পিছত ওপৰৰ ফালে পাহাৰৰ ফালে উঠি গ'ল এই প্ৰায় আহি থাকে এতিয়া এই দুখীয়া পৰিয়ালটোৰ ঘৰখন মানে এনেকৈ ভাঙি পেলালে দিন হাজিৰা কৰি খাই ল'ৰাটোৱে গতিকে চৰকাৰলৈ এটাই আহ্বান তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দি মানে সহায় কৰিবৰ কাৰণে মই খবৰ দিয়া হৈছিল বন বিভাগে গম পাইছে তেওঁলোককো ৰাতিয়ে খবৰ দিয়া গৈছে নাই কোনো ধৰণৰ তেওঁলোকৰ প্ৰতিক্ৰিয়া এতিয়ালৈকে নাই দেওবাৰে জাগিৰোডৰ বুঢ়াবুৰীত মন কী বাত কাৰ্যসূচীত অংশ লয় মন্ত্ৰী পীযুষ হাজৰিকাই জাগিৰোড সমষ্টিৰ 34 নং বুথৰ দলীয় নেতাকৰ্মীৰ সৈতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি স্থানীয় ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাতাঁৰ অনুষ্ঠান মন কী বাতৰ যোগেৰে দেশবাসীক সম্বোধন কৰে ইয়াৰ অংশস্বৰূপে জাগিৰোড সমষ্টিৰ বুঢ়াবুৰী গাঁও পঞ্চায়তৰ 34 নং বুথতো আয়োজন কৰা হয় মন কী বাতৰ কাৰ্যসূচী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে জাগিৰোডৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই মন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সংগ দিয়ে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ লগতে স্থানীয় ৰাইজ আৰু শুভাকাংক্ষীসকলে প্ৰধানমন্ত্ৰীয়ে অপাৰেশ্যন সেন্দুৰৰ সফলতা সন্ত্ৰাসবাদ বিৰোধী যুঁজ চহকী জৈৱ বৈচিত্ৰ্যকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰি উপস্থিত ৰাইজক আপ্লুত কৰে আজি মন কী বাতৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট গুৰুত্বপূৰ্ণ কথা আজি মন কী বাতত উল্লেখ কৰিলে সিন্দুৰ অপাৰেশ্যনৰ পৰা দেশত কেনেকৈ মৌ পালনে বিপ্লৱ আনিছে কেনেকৈ নক্সাল প্ৰভাৱিত অঞ্চলসমূহত বাছ যাব পৰা নাছিল সেই বাছ চলা আৰম্ভ হ'ল কেনেকৈ ভাৰতীয়সকলে প্ৰতিজ্ঞা কৰিছে যে আমাৰ বিয়া ভাৰততে পাতিম ফুৰিবলৈ ভাৰততে যাম খেলনা ভাৰতীয় খেলনাই ল'ম এই কথাবিলাকে ৰাইজক অনুপ্ৰাণিত কৰে আমাৰ জাগিৰোডৰ প্ৰত্যেকটো বুথত আজিৰ এই মন কী বাত অনুষ্ঠান সম্পন্ন হৈছে আৰু আমি এই মন কী বাতৰ অনুষ্ঠানৰ পৰা শুনা কথাখিনি পৰৱৰ্তী সময়ত ৰাজহুৱা জীৱনত লগাবলৈকে বা খটুৱাবলৈকে আমি চেষ্টা কৰিম এয়া যেন শেষ বসন্তৰ ৰং কুলি কেতিকীৰ মাতত কপৌ ফুলাৰ বতৰত অহা বসন্ত এতিয়া যাবৰে হ'ল যোৱাৰ সময়তো ঋতুৰাজ বসন্তৰ ৰঙে ৰঙীন কৰিছে ধৰাৰ বুকু ফুলে ফুলে জাতিষ্কাৰ হৈ ধৰালৈ আহিছে গ্ৰীষ্ম ঋতুৰ আস্বাদন চাহক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন প্ৰকৃতি খুৱাই বিদায় ল'লে ঋতুৰাজ বসন্তই
ফলে ফুলে জাতিষ্কাৰ হৈ ধৰালৈ নামি আহিল গ্ৰীষ্ম ঋতু চৌপাশে মেলি দিলে এখন ৰঙীন দলিচা এতিয়া চৌদিশে কেৱল ৰঙৰ সমাহাৰ হয় এয়া কৃষ্ণচূড়া ফুলাৰ বতৰ কৃষ্ণচূড়া মানেইতো ৰঙৰ পুৰাতন সফুৰা কৃষ্ণচূড়াৰ ৰক্তিম আভাৰে প্ৰকৃতিও হৈছে বিনন্দিয়া আকাশে বতাহে যেন এতিয়া ৰঙৰ মেলা এতিয়া চৌদিশে এনেদৰে ডাল ভৰি ভৰি ফুলিছে কৃষ্ণচূড়া ৰাধাচূড়া এজাৰ সোণাৰু আনহাতে কৃষ্ণচূড়া ৰাধাচূড়াৰ আছে সুকীয়া ৰূপতৃষ্ণা ৰাঙলী কৃষ্ণচূড়াৰ ৰূপত মুগ্ধ শুকুলা ডাৱৰ বিমুগ্ধ বাটৰুৱা ৰাধাচূড়াৰ ফুলৰ পাহিত জিলিকে তোমাৰে মুখ বুকুৱেদি বাগৰে অময়া অময়া সুখ আনহাতে ব্যস্ততাৰ অৱকাশ পালেই বহুতেই প্ৰকৃতিৰ মাজত সময় অতিবাহিত কৰিব বিচাৰে জীৱনৰ হেৰুৱা ৰং বিচাৰে তেনে বিবৰ্ণ জীৱন ৰক্তিম আভাৰে শুৱনি কৰিবলৈ যেন কৃষ্ণচূড়া ৰাধাচূড়া ফুলে তদুপৰি ৰাঙলী কৃষ্ণচূড়াৰ পাতে পাতে খোদিত থাকে বহুজনৰ ৰঙীন আশা প্ৰকৃতিৰ ৰাণীয়েও যেন ৰৈ থাকে মেৰিয়াই ল'বলৈ কৃষ্ণচূড়া ৰঙী ৰিহা সেইবাবে চাগে কবি সাহিত্যিকৰ কাপেৰেও নিগৰিত হয় কৃষ্ণচূড়াৰ বন্দনা কৃষ্ণচূড়া তোৰ নীলা ঝাঁহি ৰঙা জিয়াৰে এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাবাতৰি চেষ্টা সংগঠনৰ সহযোগত সুকন্যা আদৰ্শনী ভিঅ'ৰ লগতে 7 ছিষ্টাৰ ডেভেলপমেণ্ট এছিষ্টেণ্টৰ উদ্যোগত দেওবাৰে দোৱাবৰীত অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান জাগিৰোডৰ দোৱাবৰী ৰাস মন্দিৰ প্ৰাংগণত বিভিন্ন নৃত্য গীতেৰে অনুষ্ঠিত এই অনুষ্ঠানত ৰাইজৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হয় অনুষ্ঠানত তিৱা নৃত্য বড়ো নৃত্য আৰু বিহু নৃত্যকে ধৰি বিভিন্ন নৃত্য পৰিৱেশন কৰে শিল্পী কলাকুশলীসকলে আনহাতে স্থানীয় মহিলাসকলে বিহু নৃত্য পৰিৱেশন কৰি আপ্লুত কৰে উপস্থিত শ্ৰোতা দৰ্শকক অনুষ্ঠানত আমন্ত্ৰিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনাও জ্ঞাপন কৰা হয় আমাৰ চেষ্টাৰ তৰফৰ পৰা 7 ছিষ্টাৰ ডেভেলপমেণ্ট এছিষ্টেণ্টৰ পৰা হোৱা হৈছে আৰু ছাপোৰ্ট কৰিছে আমাৰ আদৰ্শনী ভিউ আৰু আপোনাৰ সুকন্যা ভিউ একচুৱেলি কাৰ্যসূচীটো এনেকুৱা আছিল যে আমি যোনটো ফক বুলি কয় যোনটো সাংস্কৃতিক আপোনাৰ ট্ৰেডিশ্যনেল ডান্স থাকিব পাৰে আপোনাৰ আৰ্ট তাৰপিছত আপোনাৰ তেনেকৈ গান সো সেইখিনি যোনখিনি হেৰাই গৈছে তো সেইখিনি আমি মানুহৰ মাজত আকৌ এবাৰ ঘূৰাই আনিবৰ কাৰণে এই প্ৰগ্ৰেমটো আমি 7 ছিষ্টাৰ্ছ ডেভেলপমেণ্টেল এছিষ্টেঞ্চৰ পৰা কৰা হৈছে আমাৰ অৰ্গেনাইজেশ্যনটো নৰ্থ ইষ্টত কাম কৰি আছে আমি নাইং ব্লকৰ পৰা এই অৰ্গেনাইজেশ্যনটো সুকন্যা ভিউ আদৰ্শনী ভিউৰ লগত মিলি প্ৰগ্ৰেমটো পতা হৈছে যাতে যোনখিনি হেৰাই যোৱা আমাৰ যোনখিনি সংস্কৃতি এইখিনি হেৰাই গৈছে সেইখিনি আমি মানুহৰ মাজত আকৌ ঘূৰাই আনিব পাৰোঁ আনহাতে এই অনুষ্ঠানৰ পূৰ্বে অনুষ্ঠিত হয় এক খেল ধেমালিৰ কাৰ্যসূচীও সমাজৰ মাজৰ পৰা সম্প্ৰতি হেৰাই যাবলৈ ধৰা বিভিন্ন খেল ধেমালি আৰু লোকনৃত্যসমূহ উভতাই অনাৰ উদ্দেশ্যেৰে আয়োজিত এই অনুষ্ঠানলৈ ৰাইজৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হয় নমস্কাৰ মোৰ নাম জোনাকী বড়ো মই সুকন্যা ভিউৰ সভানেত্ৰী হওঁ আমি আজি এদিনীয়া কাৰ্যসূচীৰে চেষ্টা সংগঠনৰ সহায়ত সুকন্যা ভিউ আৰু আদৰ্শনী ভিউ ইয়াৰ দুইটা ভিউ লগ লাগি থলুৱা কলা সংস্কৃতিৰ বিকাশ কৰিবৰ কাৰণে বা দেখুৱাবৰ কাৰণে আজি এই অনুষ্ঠানটো পতা হৈছে সৰু ল'ৰা ছোৱালী বিহু নাচ বা বড়ো নাচ বা তিৱা সংস্কৃতি তিৱা নাচ
চকী খেল পতা হৈছে বিশিষ্ট সমাজসেৱক কেইজনমানক আমি আদৰণি জনাইছোঁ শুকুৰবাৰে জাগিৰোডৰ পলাচুং গাঁৱত উত্তেজনা সঞ্জীৱ ডেকা নামৰ এজন যুৱকে ড্ৰাগছ সৰবৰাহত জড়িতৰ অভিযোগ স্থানীয় ৰাইজৰ নেলিৰ আসিকুল ইছলাম নামৰ এজন যুৱকক ড্ৰাগছ যোগান ধৰাৰ সময়তে হাতে লুটে ধৰিলে একাংশ স্থানীয় লোকে হ্যাঁ মুখ মাথা নাই কোনো কথাখিনি কবৰচোন কন্টাক্ট দিছে যে অমুক জায়গাত গলে পোৱা যাব দানখালি এটা জায়গা আছে নামটো ক তাত গলে এড্ৰেছ পাবি নামটো ক আমি যদি ধৰিলো স্পটত যদি ধৰিলো নামটো ক কোনে দিছিলে মালটো হেতু ক নামটো ক মালটো দিছে দানখালিৰ কোন হেডিটো সঞ্জীৱে আৰু তোমাক ইনফৰমেশন কোনে দিলে হেতু ক দানখালিৰ বলে ইনফৰমেশন মানে আমাৰ গাঁৱৰ মানুহ মানে হেতু সদা খাই থাকে মই মানে শুনা পাইছো যে ইয়াতে আছে ইয়াতে আহি দানখালিজনৰ নাম কি মই এটা দুটা মানুহ কোনে ক'লে হেতু ক এটো মালটো দিলে হেতু ক সঞ্জীৱে দিছে বঢ়িয়া সঞ্জীৱে দিছে ন কিমান লৈছে মই নিদিও মই দিছো 500 তো খাবি নেকি মই নাখাও তোমাক সাংবাদিক কথা পাতি আছো তো কি হৈছে অলপ মই 500 টকা দিছো তাক কৈছো যে যিমান পাৰে ধৈ কেনে ক হ্যাঁ পিছত মোক অলপমান দিছে এটো 500 টকা দিছো মই দীৰ্ঘদিনৰে পৰা সঞ্জীৱ ডেকাৰ পৰিয়ালে অনৈতিক কাৰ্যৰ সৈতে লিপ্ত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে অঞ্চলবাসীয়ে দীৰ্ঘদিনৰে পৰা চকা নজৰ ৰখাৰ অন্তত শুক্ৰবাৰে নিশা ড্ৰাগছ সৰবৰাহ কৰাৰ সময়তে হাতে লুটে ধৰিবলৈ সক্ষম হয় সঞ্জীৱ ডেকা আৰু আসিকুল ইছলামক পৰৱৰ্তী পৰ্যায়ত জাগিৰোড আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ AS1DN7020 নম্বৰৰ এখন বাইক জব্দ কৰিবলৈ সক্ষম হয় যদিও অন্য এটা সৰবৰাহকাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰে ইতিমধ্যে আৰক্ষীয়ে সঞ্জীৱ ডেকা আৰু আসিকুল ইছলামক জিম্মাত লৈ আৰম্ভ কৰিছে তদন্ত ইয়াতে এজন ল'ৰা ড্ৰাগছ কিনিব আহিছে আমাৰ গাঁৱৰ দুজনমান ল'ৰাই গম পায় আচলতে আমি আগৰ পৰা গম পাই এই ঘৰখনত যে ড্ৰাগছ ব্যৱসায় অন্যান্য ব্যৱসায় চলি থাকে কিন্তু আমি গাঁৱৰ মানুহে হাতেলতে ধৰা নপৰা কাৰণে এৰি কৰিব পৰা নাছিলোঁ আজি আমাৰ দুজনমান ল'ৰাৰ সহায়ত এই ড্ৰাগছ যিজনে কিনিব আহিছিল ইয়াতে ৰখি আছে বহুত সময় তাৰপিছত ড্ৰাগছ দিয়াৰ লগে লগে ধৰিলে থানাত খবৰ দিছোঁ আমি এনেকৈ কৰিলোঁ আচলতে এই ঘৰখনে বহুত দিনৰ পৰাই এই ব্যৱসায়ৰ লগত জড়িত আমি এতিয়া হাতেলতে ধৰা নপৰাৰ কাৰণে আজিলৈকে এৰি কৰিব পৰা নাই আজি যেহেতু হাতেলতে ধৰা পৰিল আমি থানাত খবৰ দিলোঁ থানাৰ পৰা পুলিচ আহি ইতিমধ্যে এই লৈ গৈছে ড্ৰাগছ কিনাজনকো লৈ গৈছে যিজন ল'ৰাই বিক্ৰী কৰে তেওঁলোকেও লৈ গৈছে এতিয়া আমাৰ এয়া যোগেদি অনুৰোধ আমি কালি আইজো বহিম থানালৈকেও যাম আমি এই ঘৰখনৰ প্ৰতি ব্যৱস্থা ল'ব লাগে কাৰণ বেআইনী কাম বহুত চলি থাকে কাৰণ কাৰো ঘৰত এনেকুৱা ৰাতি 10টা-12টালৈ বলেৰো বাইক ৰখি নাথাকে তেওঁলোকৰ ঘৰত সদায় মানে ইয়াতে বাইক বলেৰো ৰখি থাকে আমাৰ সেইটো এটা সন্দেহ আছিলে আজি যেহেতু হাতলতে ধৰা পৰিলে আমি সুবিধা পালোঁ নামটো আছিলে এইটো ভদ্ৰেশ্বৰ ডেকা দেউতাকৰ নাম ল'ৰাটোৰ নাম সঞ্জীৱ ডেকা এই ড্ৰাগছ বেপাৰীটো বোলে ড্ৰাগছ কিনা মানুহজন হ'ল নেলিৰ পৰা আহি লৈ গৈছে আহি মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান একে নিশাই গ্ৰেপ্তাৰ হ'ল বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা 9 বাংলাদেশী মৰিগাঁও আৰক্ষীয়ে শুক্ৰবাৰে মাজনিশা জিলাখনৰ বিভিন্ন থানা এলেকাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে এই বাংলাদেশী কেইটা মৰিগাঁও থানা এলেকাৰ উছমান আলী জয়নাল আবেদিন লাহৰিঘাট থানা এলেকাৰ গুলজাৰ হুছেইন মিকিৰভেটা থানা এলেকাৰ আব্দুল হাই খাৰিউল ইছলাম জাগিৰোড থানা এলেকাৰ ইউফা আলী আৰু ধৰমতুল থানা এলেকাৰ হাফিজুদ্দিন আৰু আব্দুল লতিফৰ লগতে মায়ং থানা এলেকাৰ নুৰ ইছলামক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে শুক্ৰবাৰে ওৰে নিশা চলোৱা অভিযানত এইসকল বাংলাদেশীক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰে মৰিগাঁও আৰক্ষীয়ে পৰৱৰ্তী পৰ্যায়ত উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ এটি নিৰ্দেশনাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰাসকলক গোৱালপাৰাস্থিত ডিটেনশ্যন কেম্পলৈ নিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে মৰিগাঁও আৰক্ষীয়ে পুনৰ সুমংগল দেউৰজাকে খলা ৰাজ্যৰ ৰজা হিচাপে স্বীকৃতি দিলে আদালতে মধ্য অসমৰ ঐতিহাসিক তিৱা ৰাজ্যৰ অন্যতম শিলচাঙৰ খলা দেউৰজাৰ বিৰুদ্ধে 2017 চনত একাংশই ৰজা ভঙা পতাৰ খেল খেলি আদালতত গোচৰ তৰিছিল যদিও আদালতৰ দীঘলীয়া বিচাৰৰ পিছত মুখ থেকেচা খালে গোচৰীয়া পক্ষই
ইতিমধ্যে আদালতৰ ৰায় মানি লৈ ঐতিহাসিক তিৱা ৰাজদৰবাৰে পুনৰ সুমংগল দেউৰজাকে খলা ৰাজ্যৰ ৰজা হিচাপে ৰাজপাটত বহুৱায়। এই উপলক্ষে দেওবাৰে এক অনুষ্ঠানত জাগিৰোডৰ শিলচাঙৰ খলা ৰাজ্যৰ ৰজা সুমংগল দেউৰজাকে প্ৰমুখ্যে কৰি ঐতিহাসিক তিৱা ৰাজদৰবাৰৰ প্ৰধান সম্পাদক জুৰসিং বৰদলৈ, নাদিৰাম দেউৰী, আমচৈৰ চহৰী ৰাজ্যৰ ৰজা সুৰেন দেউৰজা আদি উপস্থিত থাকে। 2017 চনৰ পৰা বিৰোধী কৰি কেছ দিছিল আদালতত গণক বড়ো, সুৰেন বৰদলৈ, লগতে বিদ্যা সহকাৰী আছিল, এইকেইটা জেক দিছিল। আৰু লগতে আমাৰ ৰাজদৰবাৰৰ ৰজা মহোদয় সকলকো অলপ অৱগত কৰিছিলে এই গোচৰত। কিন্তু 7 বছৰৰ পাছত ইতিমধ্যে খলা দেউৰজা হিচাপে আদালতৰ যিখিনি ন্যায় বিচাৰ কৰিলে তেখেতৰ ঔৰসতে আমি 2025 চনত ৰায় পাইছোঁ। ধৰ্মৰ কথা, পিতৃ মাতৃৰ বাক্য, ল'ৰা ছোৱালী দেউতাক সকলোকে পুজিম বুলি আশা ৰাখিছোঁ পূৰ্বৰ দৰে। আগতো ৰজা, এতিয়াও ৰজা। বৰ্তমান এতিয়া তেখেতলোকে কেছ দিছে যদিও মই দিয়া নাছিলোঁ, সিহঁতেই মানে উজুত খাইছে। এইটো মোৰ ক'বলৈ নাই। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আদালতৰ বিষয়াসকলকো, কৰ্মচাৰীসকলকো, মোৰ ৰাজ মহাৰজাসকলকো আৰু মোৰ দৰবাৰৰ সন্মানীয় আমাৰ সভাপতি মহোদয় জয়সিং ডাঙৰীয়াক সকলোকে নমস্কাৰ কৰি একতা কৰি ৰাখিছে। জাতিগত হিচাপে পুনৰবাৰ আকৌ ৰাজভাৰটো গ্ৰহণ কৰিছোঁ আজিৰ পৰা। শংকৰদেৱ বিদ্যা নিকেতন ভকতগাঁৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে শনিবাৰে নিকেতন প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় বাৰ্ষিক বিচিত্ৰানুষ্ঠান। মৰিগাঁও জিলাৰ আগশাৰীৰ নিকেতনখনৰ প্ৰধান আচাৰ্য গিৰেণ কুমাৰ ডেকা, পৰিচালনা সমিতিৰ সভাপতি কুমুদ চন্দ্ৰ ডেকা প্ৰমুখ্য অন্যান্য বিষয়ববীয়াৰ উপস্থিতিত বিচিত্ৰানুষ্ঠানখন উদ্বোধন কৰে তিৱা লোকশিল্পী তৰুলতা দাস দেউৰীয়ে। এই বাৰ্ষিক বিচিত্ৰানুষ্ঠানখনত নিকেতনখনৰ শতাধিক শিক্ষাৰ্থীয়ে বাৰেৰহণীয়া গীত মাত, লোকনৃত্য, বিহু নাচ, সত্ৰীয়া নৃত্য আদি পৰিৱেশন কৰে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত নিকেতনখনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বহুকেইগৰাকী কৃতিমান শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয়। উল্লেখ্য যে এই অনুষ্ঠানতে 9ম শ্ৰেণীৰ ছাত্ৰী কাব্য কস্তুৰী শইকীয়াকো অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে হেমচন্দ্ৰ বৰঠাকুৰ সৰণী বঁটা প্ৰদান কৰা হয়। এই বঁটা আগবঢ়াই প্ৰয়াত শিক্ষক হেমচন্দ্ৰ বৰঠাকুৰৰ পত্নী অনু বৰঠাকুৰে। নিকেতন ভকতগাঁৱৰ আমাৰ যি বাৰ্ষিক বিচিত্ৰানুষ্ঠানখনি আজি আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো আমাৰ শিক্ষাৰ লগতে যি মানসিক উৎকৰ্ষ সাধনৰ যি তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশৰ কাৰণে, সেই সুবিধাকণৰ কাৰণে আমি তেওঁলোকক আজি এই মঞ্চখন দিয়া হৈছে। আৰু ইয়াৰ লগত বিচিত্ৰানুষ্ঠানখনিৰ লগত আমি সংগতি ৰাখি আমাৰ এই বছৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিকেইগৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল, সুখ্যাতিৰে উত্তীৰ্ণ হ'ল, তেখেতসকলক আমি ডিষ্টিংশ্যন, ষ্টাৰ, ফাৰ্ষ্ট ডিভিজন আমি গোটেই সকলোকে আমি সম্বৰ্ধনা জনাইছোঁ। আৰু লগতে আমাৰ উচ্চতৰ শাখাৰ যি হায়াৰ ছেকেণ্ডেৰী যি শাখাৰ শিক্ষান্ত পৰীক্ষা আছিলে, তাত যিসকলে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, 100% উত্তীৰ্ণ, আমি তেওঁলোককো আজি এই বিচিত্ৰানুষ্ঠানৰ মাজতে আমি তেখেতসকলক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতলৈ আমাৰ এই নিকেতনখনে আৰু দুপটুপে আগুৱাই যাব আৰু ছাত্ৰ ছাত্ৰীসকলক আমি সুন্দৰ কিছুমান আমি তেওঁলোকৰ প্ৰতিভা দেখিবলৈ পাইছোঁ। এই প্ৰতিভাসমূহ বিকাশৰ কাৰণে আমি এই সুবিধাটো আমি ৰাখিছোঁ। আজি আটাইতকৈ আকৰ্ষণীয় কথাটো হৈছে যে আমি কোনো বিশেষ আমি ব্যক্তি বুলি আমাৰ সাধাৰণতে শিল্পী কলাকুশলী বিচাৰি ফুৰে। আমি আমাৰ স্থানীয় এগৰাকী শিল্পী আছিলে তৰুলতা দাস, বাংঠাই গাঁৱৰ। তেখেতে আজি আজীৱন সংগীতৰ লগত তেওঁ জড়িত হৈ আছিলে। গতিকে তেখেতৰ এতিয়া অলপ বয়সৰ মাজলৈ আহিছে। আমি তৰুলতা দাসক আমি তেখেতক আমন্ত্ৰণ কৰি আনি আমি তেখেতৰ দ্বাৰাই আজি আমাৰ এই যি সাংস্কৃতিক অনুষ্ঠান আমি শুভ উদ্বোধন কৰালোঁ। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাবাতৰি লৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।